নারায়ণ জয় লক্ষ্মী নারায়ণের জয় উঠা দেবী হে বিষ্ণুনন্দিনী মই তোমাৰ সকলো কথা মনে পাইছো পিছে যাক তুমি অন্তৰত স্থান দিছা তেওঁক যদি ইমান সহজতে পাব পাৰিবা কৃষ্ণ দানৱৰ কৃষ্ণ কিন্তু মহাকপটে তেওঁ বকুলত দিনে নিশাই গৰুচৰে ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব মই হলে সময় বিশ্বাস কৰিব পৰা নাই মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাও শ্ৰীকৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম যদি মহাৰাজ সন্মত হয় তেন্তেতো ভালদৰেই কথা নাৰায়ণ নাৰায়ণ হয় রুক্মিণী উঠ ভাই উঠ ভাগ্যবান বলিয়েই তো আপোনাৰ শ্ৰী চৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছো মহাৰাজ দেৱঋষি জানেনে আপোনাৰ গৃহ স্বয়ং লক্ষ্মী দেৱীয়ে জন্মগ্ৰহণ কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী আচলতে নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী নারায়ণ জন্মগ্রহণ করিছে দেবতা শ্রী কৃষ্ণ রূপে মই সমগ্র মহারাজ দেৱঋষি আই ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় এতিয়া আজ্ঞা পালে দানকালৈ গৈ জগপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰে লক্ষ্মী নারায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে এতেকে পলম
গঙ্গায় পড়ে জন্মহারা। রুক্মিণীর বিয়া স্বয়ং নারায়ণ মুখ চালনা নকরিবা দেবী। ও মুখ চালনা নকরিবা। চালনা নহয়ে মহারাজ, ই সত্য। সত্য হয় মহারাজ, ই সত্য। মোৰ সোণৰ প্ৰতিমা কোনদিনৰ আলাসনে লাৰু। ৰঘুমীৰ বিয়া যদি মাধৱৰ লগত হয়, এইবোৰতে সৌভাগ্যৰ ভাৰতৰ পূব সীমান্তৰৰ পৰা পশ্চিম সীমান্তৰৰ সাগৰ বৈচিত্ৰ্য দ্বাৰকালৈ লৰাই ৰূপেৰে বিয়া দিলে। একেডাল